CM ত্ৰিপুলৰ ওপৰত বহুতে ডাঙৰ এটা আপডেট আহিছে আৰু আপডেটটো বহুতে বুজি পাইছে আৰু বহুতে বুজি পোৱা নাই। মই স্ক্ৰীণত আপোনালোকক দেখি আছোঁ যিটো পপআপ আহিছে, এই পপআপটো লৈ কিনে বহুতে চিন্তিত হৈছে যে কি কৰিম কি নকৰিম আৰু কেনেকৈ ফিল আপ কৰিম। সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক বুজাই দিম আৰু এই পপআপটো কিহৰ কাৰণে আহিছে আৰু এই পপআপটো আপোনালোকৰ সকলোৰে চিভিল স্ক'ৰ চেক কৰাৰ কাৰণে আহিছে। যদি আপুনি নকৰে হয়তো আপোনাৰো কিবা প্ৰব্লেম হ'ব পাৰে আৰু যিমানে পাৰে সিমানে এই পপআপটো আপোনালোকে ছাবমিট কৰি লওক আৰু যদি নাজানে এই ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোক কেনেধৰণে কৰে সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। আৰু আপোনালোকে যদি নাজানেও অফিচৰ পৰা ফোন কৰি আছে, কিছুমানৰ ফোনবিলাক আপোনালোকে ৰিচিভ কৰিব, কেনেদৰে কৰিব লাগে সেইখিনিও আপোনালোকে হয়তো কৈ দিব পাৰে। যদি আপোনালোকে নাজানে আপোনালোকে সুধি ল'ব পাৰিব। আৰু যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকক সম্পূৰ্ণভাৱে আপোনালোকে ছাবমিট কৰিব পাৰিব। আৰু কেনেকৈ ছাবমিট কৰে মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। আৰু এইটো বাধ্যতামূলক, সকলোৱে ছাবমিট কৰিব লাগিব। আপোনালোকৰ চিভিল স্ক'ৰ মানে সকলোৰে আপডেট হ'ব। মানে অফিচত মানে চিভিল স্ক'ৰ চোৱাৰ কাৰণে এই পপআপটো সকলোকে পঠাইছে। যিমানজন বন্ধু বান্ধৱীয়ে অসম আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিছে প্ৰতিজনৰ ওচৰতে গৈছে। কিন্তু এইটোৰ অৰ্থ এই নহয় যে এইটো আহিছে মাত্ৰ যে আপোনালোকে পইচা পাব বা ইণ্টাৰভিউ মাতিব বা চিলেকশ্যন হ'ব, তেনেকুৱা ধৰণৰ কথা নাই। পইচা পোৱা নোপোৱা, চিলেকশ্যন হোৱা নোহোৱা মানে কোনো মেটাৰ নাই। কিন্তু পপআপটো সকলোকে দিছে আৰু সকলোৱে বাধ্যতামূলক এই পপআপটো ছাবমিট কৰাৰ কাৰণে। মই দেখুৱাই দিছোঁ স্ক্ৰীণত। মই দেখুওৱা ধৰণে আপোনালোকে ট্ৰাই কৰিব আৰু 100% হ'ব। আৰু আপোনালোকে যদি ক্ৰম বাজত কৰে তেতিয়াহ'লে আপোনালোকে ডেস্কটপ মোড অন কৰি ল'ব, তেতিয়া আপোনালোকৰ 100% হ'ব। প্ৰথমতে আপোনালোকে এনেকৈ গুগলটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে এনেকৈ CM ত্ৰিপুল বুলি চাৰ্চ কৰিব। প্ৰথমতে দেখিব আপোনালোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান 2.0, তাত ক্লিক কৰিব। অকণমান টাইম ৰখিব, লোডিং হ'ব দি থাকক। তাৰপিছত আপোনালোকে ওপৰত দেখিব লগিনত যাব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো মাৰিব। তাৰপিছত লগিন উইথ OTP ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে এইটো কেপচাৰটো দেখিছে যে সংখ্যাৰে, সেইটো ফিল আপ কৰি ল'ব। এনেকৈ ফিল আপ কৰি ল'ব। তাৰপিছত তলত দেখিব চেণ্ড OTP, আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। এয়া মোৰ মোবাইলত OTP আহিলে আপোনালোকে দেখিছে। মই কপি কৰি কিনে ইয়াতে পেষ্ট কৰি দিলোঁ। এনেধৰণৰ পপআপ এটা আহিব আপোনালোকৰ। তাৰপিছত আপোনালোকে তাতে টিক মাৰ্ক লগাই দিব, লগাই দি ছাবমিট কৰি দিব। তাৰপিছত এছ আৰু কেঞ্চেল বুলি আহিব, আপোনালোকে এছ কৰি দিব। এছ কৰা মাত্ৰকে আপোনালোকৰ ছাকচেছফুল হৈ যাব। তাৰপিছত আপোনালোকে এবাৰ ৰিফ্ৰেছ কৰি দিব, অট'মেটিক পপআপটো আপোনালোকৰ নাইকিয়া হৈ যাব। এয়া মোৰ নাইকিয়া হৈ গ'ল অট'মেটিক। আপোনালোকে এনেধৰণে আপোনালোকে কৰি লওক।